নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মে। কেঁচাগড় চাৰ্ভে কৰাৰ পিছতো আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি এতিয়া পাব চৰকাৰী কৰ। সকলোৰে বেংক একাউণ্টত চৰকাৰী কৰৰ টকা ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 কিস্তিত 2000 টকা সোমাই দিব। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে একাউণ্টত টকা লাভ কৰিব। আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 50,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেঁচাগড় চাৰ্ভে কৰাৰ পিছতো পকীঘৰ নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি চৰকাৰী ঘৰৰ বাবে চাৰ্ভে কৰিছিল নেকি? তথাপিও যদি চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, চৰকাৰী ঘৰৰ একাউণ্টত টকা সোমোৱা নাই, তেন্তে আপুনি কি কৰিব? শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব চাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ চাৰ্ভে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে বাৰে বাৰে আবেদন কৰাৰ সত্ত্বেও চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেন্তে আপোনাক নতুনকৈ চৰকাৰে আন এটা সোণালী সুযোগ প্ৰদান কৰিব। আপোনাৰ কেঁচাগড়ৰ চাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব। কেঁচাগড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ। যাৰ এতিয়া কেঁচাগড় আছে তেওঁলোকে শীঘ্ৰে পাব পকীঘৰৰ সুবিধা। কোনো দৰিদ্ৰ পৰিয়াল কেঁচাগড়ত থাকিব নালাগে। কেঁচাগড়ৰ চাৰ্ভে কৰাৰ পিছত যদি আপুনি পকীঘৰ পোৱা নাই, আপুনি মোবাইল ফোনৰ জৰিয়তে চাৰ্ভে কৰক। ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ আধাৰ কাৰ্ড, জব কাৰ্ড, লগতে বেংক একাউণ্ট প্ৰয়োজন হ'ব। এই তিনিটা নথি হ'লে আপুনি কৰিব পাৰিব আবেদন। কেৱল এয়াই নহয়, আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক হৈ থাকিব লাগিব। যদি এইখিনি লিংক হৈ আছে, আপুনি কেনেকৈ নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপ কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম আপুনি কেনেকুৱাকৈ ঘৰটো মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰে আহিব এটা ভাল খবৰ। আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি 5বিধ সামগ্ৰী লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে কৰিব আপুনি আবেদন? পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন প্ৰপত্ৰখন আপুনি বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান সময়ত বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলাৰ বিয়া হৈছে আৰু বিয়া হৈ গ'লে বেলেগ ঘৰলৈ গৈছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল্য ৰেচন কাৰ্ডৰ এটা ফটোকপিও আপোনালোকে দিব লাগিব। কেৱল এয়াই নহয়, কি কি নথিপত্ৰ লাগিব আপোনালোকে সম্পূৰ্ণকৈ নোট কৰি ৰাখক। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আপোনালোকে জমা দিব লাগিব কপি কৰি। আবেদনৰ পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখন প্ৰয়োজন হ'ব। কেৱল এয়াই নহয়, সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে আৰু অনলাইন যোগে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। যদি আপুনি অফলাইনৰ জৰিয়তে কৰে, তেনে ক্ষেত্ৰত কেনেকৈ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানি দে। যদি আপুনি ভাবিছে অনলাইনৰ জৰিয়তে কৰিব, তেনে ক্ষেত্ৰত আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰক। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত কৰা হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি লৈ ল'ব পাৰিব আপুনি মোবাইল ফোনৰ জৰিয়তে। নিশ্চয় আপোনালোকে জানিলে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি কি কি সুবিধা লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে চেনি, দালি, নিমখ, চাউল, লগতে লাভ কৰিব মিঠাতেল আৰু আধা কিলোকৈ চাহপাত লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অহা মাহৰ পৰা এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি 1250 টকা নহয় অৰুণোদয় আঁচনি 3000 টকা সোমাব সকলোৰে বেংক একাউণ্টত কেতিয়া বৃদ্ধি পাব অৰুণোদয়ৰ ধন সকলো মহিলাই ৱেইট কৰি আছে লগতে কেতিয়া মহিলাসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল নিৰ্বাচনী ইস্তাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ সাজু হৈছে বিজেপি চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে কিমান তাৰিখত অৰুণোদয় আঁচনি একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3000 টকা প্ৰদান কৰিব এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহত পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ এই 4বিধ নথিপত্ৰ আপোনাৰ আছেনে আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ত জাৰি কৰিছে জাননী যদি আপোনাৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা নাই অতি শীঘ্ৰে আবেদন কৰক আৰু আবেদনৰ বাবে কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পাছত এটাৰ পাছত আন এটা সামগ্ৰীৰ দাম বৃদ্ধি ইয়াক লৈ ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ পকেটত প্ৰভাৱ পৰিছে নে নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব কি সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল LPG চাউল দালি লগতে বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য বিভিন্ন খাদ্যবস্তুৰ লগতে বাঢ়িল বহু ঔষধৰ দাম আজিৰ পৰা প্ৰতি লিটাৰ পেট্ৰলত 3.14 টকালৈ বৃদ্ধি হৈছে প্ৰতি লিটাৰ ডিজেল 3.11 টকালৈকে বৃদ্ধি পাইছে সৰ্বাধিক 24% বৃদ্ধি পাইছে বিভিন্ন ঔষধৰ মূল্য কেৱল এয়াই নহয় আৰু কি বস্তুৰ মূল্য বৃদ্ধি পাইছে আপুনি সবিশেষ জানি লওক নতুনকৈ তালিকা প্ৰস্তুত কৰা হৈছে প্ৰতি কেজি চাউলৰ দাম 10 টকা পৰ্যন্ত বৃদ্ধি হৈছে মচুৰ দাইলৰ দাম 10 টকাকৈ বৃদ্ধি পাইছে খুচুৰা ব্যৱসায়ীৰ আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 993 টকালৈ বৃদ্ধি পাইছে ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰত 261 টকালৈকে বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেকেট গাখীৰ 2 টকালৈকে বৃদ্ধি পাইছে সোণৰ আমদানি শুল্ক 15%লৈকে বৃদ্ধি পাইছে ৰূপৰ আমদানি শুল্ক 15%লৈকে বৃদ্ধি পাইছে ব্ৰেডৰ দাম 3 টকা কেৱল এয়াই নহয় মিঠাতেলৰ মূল্য 10 টকা পৰ্যন্ত বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ নাটনিক লৈ দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ পাছতে আন এটা বস্তুৰ মূল্য বৃদ্ধি পাইছে কেৱল এয়াই নহয় পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে বন্ধ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ বহু পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী গুজৰাট উৰিষ্যা ঝাৰখণ্ড ছত্তীশগড় বন্ধ হৈ পৰিছে পেট্ৰল পাম্প আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা আপোনাৰ অঞ্চলত আপুনি পেট্ৰল পায়নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব পেট্ৰল ডিজেল ক্ৰয়ৰ বাবে নিশাৰ পৰা শাৰী পাতিছে গ্ৰাহকসকলে গুজৰাট 60টাকৈ পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে উৰিষ্যাত 30টাৰো অধিক পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে ছত্তীশগড়ত অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিয়া হৈছে 35টা পেট্ৰল পাম্প আৰু ছত্তীশগড়ত পিছৰ পৰা 22টা পেট্ৰল পাম্পত তলা উমলিছে আৰু কেৰালাত পেট্ৰল ডিজেলৰ ক্ৰয়ৰ সীমা বান্ধি দিছে চৰকাৰে এজন গ্ৰাহকে 5000 টকাতকৈ অধিক পেট্ৰল ভৰাব নোৱাৰিব আৰু এজন গ্ৰাহকক 200 লিটাৰতকৈ অধিক ডিজেল দিবলৈ পাম্পসমূহক নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনৰ পাছতে এটাৰ পাছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান উচ্ছেদ 2.0 অতি শীঘ্ৰে আৰম্ভ হ'ব গোৱালপাৰাৰ পশ্চিমৰ পৰা আৰম্ভ হ'ব উচ্ছেদ অভিযান গোৱালপাৰাত বন্ধ হ'ব লাভজাহাত কেৱল ইয়াই নহয় গোৱালপাৰাবাসীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে অবৈধ মাদ্ৰাছা কৰা হ'ব বন্ধ গোৱালপাৰা উচ্ছেদক লৈ বৃহৎ ঘোষণা কৰিছে পশ্চিম গোৱালপাৰাৰ বিধায়কে অসমৰ উচ্ছেদ চৰকাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰিব বুলি মন্তব্য কৰিছে পবিত্ৰ ৰাবাই গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদৰ অভিযান হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইছলামিক ৰাষ্ট্ৰই সহায় কৰিব ভাৰতত 3 কোটি বেৰেল তেল জমা ৰখাৰ সিদ্ধান্ত UAEৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভাৰতত UAEৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ মোদীৰ আবু ধাবি ভ্ৰমণে আনিছে এটা ভাল খবৰ ভাৰতৰ তেল ভাণ্ডাৰ হ'ব অতি শক্তিশালী কেৱল এয়াই নহয় দেশত তেলৰ নাটনি নহ'বলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতত UAEৰ মাজত 5খন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ LPG যোগান সন্দৰ্ভত 2খন দেশৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু কৌশলতে পেট্ৰলিয়াম মজুত প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ স্বাক্ষৰ গুজৰাটত জাহাজ মেৰামতি সন্দৰ্ভত বুজাবুজিৰ চুক্তি ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত সহযোগিতা আগবঢ়াব UAE কেৱল এয়াই নহয় ভাৰতত $5 বিলিয়ন বিনিয়োগ কৰিব বন্ধু ৰাষ্ট্ৰখনে ৰাষ্ট্ৰপতি মোহাম্মদ বিন জায়েদৰ সৈতে হৈছিল দ্বিপাক্ষিক বৈঠক আৰু বৈঠকৰ পিছতে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শক্তি সুৰক্ষা বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত হৈছে বৈঠকত আলোচনা পশ্চিম এছিয়াৰ সংঘাতকলৈও দুয়োখন দেশৰ মাজত আলোচনা আৰু মধ্যপ্ৰাচ্যত শান্তি ঘূৰাই আনিবলৈ সকলো প্ৰকাৰে সাজু আছে ভাৰত শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ সহযোগ কৰিব ভাৰতে UAE ভ্ৰমণ আবু ধাবিত গাৰ্ড অফ অনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহৎ ঘোষণা কৰিছে এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচিত সবাই কোনো হাৰি যাব নোৱাৰিব বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই পুনৰ হুংকাৰ বিধায়ক শিলাদিত্য দেৱৰ বনাঞ্চলৰ মাটি সত্ৰ ৰিজাৰ্ভৰ মাটি উচ্ছেদ হ'বই মুছলমানসকলে বিজেপিক ভোট দিয়া নাই গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই বুলি মন্তব্য কৰিছে মুছলমানে বিশ্বাস ভংগ কৰিছে এই বিশ্বাস যেতিয়া ভাঙিছে ফলাফল পাব গজৰি উঠিছে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'